নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1952 চনত, অপশ্যন বি দিয়া আছে 1960 চনত, অপশ্যন চি দিয়া আছে 1972 চনত, অপশ্যন ডি দিয়া আছে 1982 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1982 চনত। নাবাৰ্ড 1982 চনত স্থাপন কৰা হৈছিল। ভাৰতে সৰ্বপ্ৰথম কোন চনত বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1980 চনত, অপশ্যন বি দিয়া আছে 1983 চনত, অপশ্যন চি দিয়া আছে 1985 চনত, অপশ্যন ডি দিয়া আছে 1990 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1983 চনত। ভাৰতে সৰ্বপ্ৰথম 1983 চনত বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হৈছিল। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL কোন চনৰ পৰা আৰম্ভ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2005 চনৰ পৰা, অপশ্যন বি দিয়া আছে 2008 চনৰ পৰা, অপশ্যন চি দিয়া আছে 2010 চনৰ পৰা, অপশ্যন ডি দিয়া আছে 2012 চনৰ পৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2008 চনৰ পৰা। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2008 চনৰ পৰা আৰম্ভ হৈছিল। ফুটবল খেলক কোন চনত অলিম্পিক খেলত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1881 চনত, অপশ্যন বি দিয়া আছে 1885 চনত, অপশ্যন চি দিয়া আছে 1891 চনত আৰু অপশ্যন ডি দিয়া আছে 1896 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1896 চনত। ফুটবল খেলক 1896 চনত অলিম্পিক খেলত অন্তৰ্ভুক্ত কৰা হৈছিল। শীতকালীন অলিম্পিক কোন চনৰ পৰা আৰম্ভ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1924 চনৰ পৰা, অপশ্যন বি দিয়া আছে 1925 চনৰ পৰা, অপশ্যন চি দিয়া আছে 1931 চনৰ পৰা আৰু অপশ্যন ডি দিয়া আছে 1936 চনৰ পৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1924 চনৰ পৰা। শীতকালীন অলিম্পিক 1924 চনৰ পৰা আৰম্ভ হৈছিল। বিশ্বকাপ ক্ৰিকেট খেল কোন চনৰ পৰা আৰম্ভ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1970 চনৰ পৰা, অপশ্যন বি দিয়া আছে 1975 চনৰ পৰা, অপশ্যন চি দিয়া আছে 1982 চনৰ পৰা, অপশ্যন ডি দিয়া আছে 1985 চনৰ পৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1975 চনৰ পৰা। বিশ্বকাপ ক্ৰিকেট 1975 চনৰ পৰা আৰম্ভ হৈছিল। আধুনিক অলিম্পিক কোন চনত অনুষ্ঠিত কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1880 চনত, অপশ্যন বি দিয়া আছে 1885 চনত, অপশ্যন চি দিয়া আছে 1892 চনত, অপশ্যন ডি দিয়া আছে 1896 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1896 চনত। আধুনিক অলিম্পিক 1896 চনত অনুষ্ঠিত কৰা হৈছিল। শেহতীয়াকৈ 2023 চনৰ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী খিতাপ কোনে অৰ্জন কৰিলে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাৰত, অপশ্যন বি দিয়া আছে আফ্ৰিকা, অপশ্যন চি দিয়া আছে অষ্ট্ৰেলিয়া, অপশ্যন ডি দিয়া আছে শ্ৰীলংকা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।